নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 4 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে গুৱাহাটী মহানগৰীত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ পত্নী অঞ্জলি আৰু কন্যা সাৰা তেণ্ডুলকাৰৰ সৈতে শচীন অসমত এই সপ্তাহৰ নৰ্থ ইষ্ট ভ্ৰমণলৈ আহিছে শচীন তেণ্ডুলকাৰৰ পৰিয়াল বিশেষ কেইবাটাও কাৰ্যসূচী আছে মাষ্টাৰ শচীনৰ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনত খেলিব বিচৰা সকলৰ বাবে জৰুৰী খবৰ কেইবাটাও নিয়ম মানিহে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন দুটাতকৈ অধিক সন্তান থাকিলে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত থাকিব মহিলাৰ বাবে 50% সংৰক্ষণ আমি এই মুহূৰ্তত জনাই আছো মন্দিৰ মছজিদ গীৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ধৰ্মীয় অনুভূতিক আঘাত হনা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা দলে সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা কৰিছে ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি ল'ব লাগিব দলে জাতি ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত বাক্য কোনো প্ৰাৰ্থী বা দলে উৎকোচ দিব নোৱাৰিব ভোটাৰক কোনো প্ৰকাৰৰ ভয় ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে ব্যক্তিগত কাৰোবাক সমালোচনা কৰিব নোৱাৰিব প্ৰাৰ্থীসকলে আৰু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স হ'ব লাগিব 21 বছৰ প্ৰাৰ্থীৰ স্বামী প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণী প্ৰাৰ্থী হ'ব লাগিব HS উৰ্থিণ্ড আমি এই মুহূৰ্তত জনাই আছো 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা বিগ নিউজ এই মুহূৰ্তত জনাই আছো গুৱাহাটীৰ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত চালকৰ অটপালি অন কেমেৰা ৰাজপথত শিহৰণকাৰী দুৰ্ঘটনা চলন্ত বাইকত খুন্দা মাৰি পলায়ন ইয়ন বাহনৰ পতি পত্নী গৈ থকা বাইকত পিছফালৰ পৰা খুন্দা মাৰি পলায়ন বাহনখনৰ আন এখন বাহনৰ ডেছ কেমেৰাত বন্দী ঘটনাৰ সকলো দৃশ্য দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ নম্বৰ AS 18E3782 আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৱাকফ সংশোধনী বিধেয়কক লৈ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ কৃষক আন্দোলনৰ দৰে তীব্ৰ আন্দোলন কৰিবলৈ আহ্বান মুছলমান জনতা কৃষকৰ দৰে দেশ কপালেহে চৰকাৰ কঁপিব গাঁৱৰ পৰা বিশ্ব দৰবাৰলৈ নিব লাগিব এই আন্দোলন নিজৰ অধিকাৰৰ বাবে নিজে যুঁজ নিদিলে কোনেও লগ নিদিয়ে চৰকাৰে এই আইন যিকোনো প্ৰকাৰে গৃহীত কৰিবই কৃষকৰ দৰে বাধ্য কৰাব লাগিব চৰকাৰক মুছলমানে নিজৰ শক্তি দেখুৱাই ওলাই আহিবলৈ হ'ল আমাৰ সম্পত্তিৰ ওপৰত আমাৰহে অধিকাৰ গণতান্ত্ৰিক আন্দোলন নামানিলে অন্য ব্যৱস্থা ল'ব লাগিব আমি আল্লাহৰ আশীৰ্বাদ ল'বলৈ প্ৰতিজন মুছলমান ওলাই আহক ৰাজপথলৈ মোৰ দুৰ্ভাগ্য আজি মই সাংসদ হৈ থাকিব নোৱাৰিলোঁ নহ'লে এই আইনৰ বিৰুদ্ধে মই জীৱন দিলোহেঁতেন
ৱাকফ সংশোধনী বিধেয়কক লৈ এনেদৰে গৰজি উঠিছে মৌলানা বদৰুদ্দিন আজমল। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো চিপাঝাৰৰ বাজানাপতাৰ গ্ৰাম্য চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। যোৱা বৃহস্পতিবাৰে এজন চিকিৎসকে কৰোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱা কেন্দ্ৰ কৰি উৎপত্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু অঞ্চলটোৰ ডেকেলিয়াকুৰ গ্ৰেণ্টৰ এগৰাকী কিশোৰী ছাত্ৰী পিঠিৰ বিষৰ বাবে মাতৃৰ সৈতে আজি দিনৰ 11 মান বজাত বাজানাপতাৰ গ্ৰাম্য চিকিৎসালয়লৈ গৈছিল। চিকিৎসালয়খনৰ ডাক্তৰ আবু ছায়েদ নামৰ চিকিৎসকজনে কিশোৰীগৰাকীৰ মাতৃৰ নিদান পত্ৰ আনিবলৈ বাহিৰলৈ পঠিয়াই কিশোৰীগৰাকীক চিকিৎসা কৰাৰ চলৰে যৌন আতিশয্য চলোৱাত কিশোৰীগৰাকীয়ে কান্দি কান্দি বাহিৰলৈ ওলাই আহি মাতৃক সকলো কথা বিহৰি কয়। কিশোৰীগৰাকীৰ মাতৃয়ে চিকিৎসকজনক এই বিষয়ে সোধপোছ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মাতৃ কন্যা চিকিৎসালয়খনৰ পৰা ওলাই গৈ হলহি মেডিকেল চকত একাংশ লোকক চিকিৎসকে যৌন আতিশয্য চলোৱাৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতে একাংশ ৰাইজ চিকিৎসালয়লৈ গৈ চিকিৎসকজনক প্ৰহাৰ কৰিবলৈ পৰে আৰু লগে লগে আৰক্ষী বাহিনী চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসকজনক এটা কোঠাত আবদ্ধ কৰি ৰাখে আৰু পৰৱৰ্তী সময়ত অঞ্চলটোৰ সহস্ৰাধিক লোক চিকিৎসালয়ত উপস্থিত হৈ লম্পট চিকিৎসকজনক কোঠাৰ পৰা ওলাই আনিবলৈ বিচৰাত উৎপত্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে চিকিৎসকজনক কোঠাৰ পৰা ওলাই আনিব নোৱাৰি তেওঁক বিলাসী বাহনখনকে ভাঙি চুৰমাৰ কৰে। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়। লগে লগে হাজাৰো অধিক উত্তেজিত ৰাইজে 6 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে চিকিৎসকজনক। চিপাঝাৰ ৰাজচক্ৰ বিষয়া ৰীতিমণি দাস আৰু জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি ৰাইজক বুজনি দি অৱশেষত লম্পট চিকিৎসক আবু ছায়েদক নিৰাপদে চিকিৎসালয়ৰ পৰা ওলাই নিবলৈ সক্ষম হয়। চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰীগৰাকীক যৌন আতিশয্য চলোৱা চিকিৎসকজনক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজে।